বন্ধুসকল, আজি ৰাতিপুৱা খোৱাৰ কাৰণে বনাইছোঁ শুকান ৰুটি আৰু আলু বিলাহী ভাজি। তাৰ কাৰণে তেল অকণমান কেৰাহীখনত দি লৈছোঁ। তেলকণ গৰম হোৱাৰ পিছত পিঁয়াজ, কেঁচা জলকীয়া দি অকণমান ভাজি লওঁ। ভাজি লোৱাৰ পাছত এতিয়া ধুনীয়াকৈ ভাজি থাকোঁ। অকণমান ৰঙচুৱা হোৱালৈকে ভাজি থাকোঁ। তাৰপিছত আপোনালোকে কোনে বা শুকান ৰুটি আৰু আলু গুটি খাই ভাল পায় জনাবচোন। এতিয়া ৰঙচুৱা হোৱালৈকে দি অকণমান হেতাখন লৰাই থাকিব লাগিব। হেতাখন লৰাই অকণমান ৰঙচুৱা হওক। তাৰপিছত এতিয়া অকণমান দেৰি কাৰণে ৰৈ দিছোঁ ৰঙচুৱা হ'বলৈ দি। হালধি অকণ দি দিছোঁ জোখৰকৈ। দিয়াৰ পিছত অকণমান আকৌ স্লাইড লৰাই দিওঁ। এতিয়া লাহে লাহে লৰাই আছোঁ। তাৰপিছত কাটি থোৱা আলুকণ দি দিছোঁ। আলুকণ অৱশ্যে মই ভিডিঅ'ত দেখুওৱা নাই কটা, আগতীয়াকৈ কাটি থৈছিলোঁ। এতিয়া লৰাই পেলাই ধুনীয়াকৈ ইয়াত অকণমান নিমখ দি দিছোঁ। নিমখ দিয়াৰ পিছত আকৌ অকণমান লৰাই দিছোঁ। এতিয়া ধুনীয়াকৈ চব হালধি নিমখ যেতিয়া গোটেইখিনি মিক্স হৈ গ'ল, তেতিয়া আকৌ ঢাকোনখন দি অকণমান ঢাকি দিম। তাৰপিছত এবাৰ মাজতে আকৌ লৰাই চাওঁ। তাতে বিলাহী অকণমান দি দিছোঁ। আলুখিনি আধা সিজা হৈ থাকোঁতে বিলাহী অকণ দি দিছোঁ। বিলাহী অকণ দি আকৌ অকণমান লৰাই দিছোঁ। দেখিছেনে কালাৰটো ইমান ধুনীয়া হৈছে। বিলাহীটো দিয়াৰ লগে লগে কালাৰটো উঠি যায় ন। এতিয়া আকৌ লাহেকৈ ঢাকোনখন দি দিওঁ। এতিয়া আকৌ 2 মিনিটমানৰ পিছত অকণমান লৰাই দিওঁ। এতিয়া দেখিছেনে আলু ভাজি প্ৰায় হৈয়ে গৈছে আৰু। এতিয়া খাবহে লাগে আৰু ধুনীয়াকৈ বহি। এতিয়া অকণমান সিজক। এতিয়া ৰুটিকেইটা বেলি লওঁ। সৰু ৰুটি বনোৱা নাই অৱশ্যে, ডাঙৰকৈ দুটা বনাইছোঁ, একেবাৰে পেট ভৰি যোৱাকৈ। 2টা বজাত ভাত খালেও হ'ব আৰু। এতিয়া ধুনীয়াকৈ ঘূৰণীয়াকৈ ৰুটিকেইটা বেলি লৈছোঁ। ডাঙৰ ৰুটি হৈছে একদম। এতিয়া বেলি লৈ পেলাই ৰুটিকেইটা ধুনীয়াকৈ বেলি লৈ এতিয়া আমি ভাজিবলৈ থৈ যাওঁ। ইটো ৰুটিও ধুনীয়াকৈ বেলি লওঁ। 2খন ৰুটিহে বনাইছোঁ, 2খন ৰুটিয়ে পেট ভৰি যাব। দেখিছেনে ইমান ধুনীয়াকৈ বেলি লৈছোঁ ঘূৰণীয়াকৈ। এতিয়া বেলি লৈ ধুনীয়াকৈ টাৱাত ভাজিব লাগিব আৰু। তাৰপিছত বহি লৈ ঠিকছে খাব লাগিব আৰু। এতিয়া আমাৰ ৰুটি বেলা হৈ গৈছে আৰু। ৰুটি বেলা হৈ গৈছে। এতিয়া টাৱাত দি দিম। টাৱাখন গৰমাই থৈছোঁ। এতিয়া ৰুটিটো দি দিছোঁ টাৱাত। ধুনীয়াকৈ ইলুটি সিলুটি কৰিব লাগিব। ৰুটিটো আকৌ ধুনীয়াকৈ ভাজ খালেহে খাবলৈ ভাল হয়, নহ'লে আধা সিজা লাগে। এতিয়া আলুটি দি দিছোঁ। এতিয়া ধুনীয়াকৈ অকণমান হেঁচি ৰুটিটো 2 চাইডে সিজাকৈ অকণমান হেঁচি দিওঁ। ৰুটিটো হৈছেগৈ আৰু প্ৰায় হ'ব হৈছে আৰু। অকণমান পিছতে হৈ যাব আৰু ৰুটিটো আমাৰ। ধুনীয়াকৈ ভাজি লওঁ ৰুটিটো। আলু ভাজিৰ লগত আকৌ শুকান ৰুটি খাবলৈহে ভাল। ৰুটিটো ধুনীয়াকৈ সিজাই লৈছোঁ। কাষবোৰ ধুনীয়াকৈ হেঁচি দি ধুনীয়াকৈ চাৰিওকাষে সিজাই লৈছোঁ। এতিয়া ৰুটি আমাৰ বনি ৰেডি হৈছেগৈ আৰু।
ৰুটিটো প্ৰায় হ'লেই আমাৰ ৰুটি ৰেডি হৈ গ'ল। এতিয়া প্লেটিং কৰিম। দুখন ডাঙৰ ডাঙৰ ডবল ডবল ৰুটি লৈছোঁ। এক বাতি আলু আৰু বিলাহী ভাজি লৈছোঁ। তাতে অকণমান পিঁয়াজ দি লৈছোঁ। পিঁয়াজ অকণ হ'লে শুকান ৰুটিটো খাই ভাল লাগে। এতিয়া চামুচ এখন লৈ আৰু বহি পেলাই খাই দিওঁ আৰু দেই।